ভৱেশ কলিতা তেওঁ জানি কৈছে নে নাজানে কৈছে নাজানো এখন শাসক দলৰ সভাপতি হৈ এই বাক্যটো যিটো কথা কৈছে যে বিজেপিৰ সদস্য হ'লেহে অৰুণোদয় পাব এনেই নাপায় এইটো তেওঁ কোৱাৰ অধিকাৰ তেওঁ নাই এইটো তেওঁ ভুলতে মই ভাবোঁ এইটো স্লিপ অফ টাং সভাপতি ইমান ভুল কৰিব নোৱাৰে আৰু তেওঁ যদি ভুল কৰিছে তেওঁ কিন্তু অসম গণ পৰিষদ নহয় গোটেই অসমৰ ৰাইজৰ মাজত ৰাইজৰ সন্মুখত তেওঁ জবাবদিহি হ'ব লাগিব কিয় অৰুণোদয় যি আঁচনি এই আঁচনি অসম চৰকাৰখনক বিজেপিক এজিপিক ভোট দিয়াসকলৰো চৰকাৰ নিদিয়াসকলৰো চৰকাৰ গতিকে তাত অৰুণোদয় পাবৰ কাৰণে যিসকলৰ প্ৰাপ্যতা ন্যায্যতা আছে তেওঁলোকৰ কাকো বাদ দিব নোৱাৰে সেইকাৰণে মই কৈছোঁ অসম গণ পৰিষদৰ দলৰ কোনো কৰ্মীকে যিয়ে অৰুণোদয়ৰ কাৰণে উপযুক্ত তেওঁক বাদ দি কোনেও চলিব নোৱাৰে যদি এই কথা ৰাজহুৱাভাৱে তেওঁলোকৰ দলীয় সিদ্ধান্ত বুলি কয় তেনেহ'লে অসম গণ পৰিষদে তাৰ প্ৰতিবাদ কৰিব লাগিব আমি কৰ্মীসকলক বাদ দি বিজেপিৰ লগত লাগি থাকিব নোৱাৰিম নহয় আজিৰ দিনটোত বিজেপি চৰকাৰে মিত্ৰ দলৰ চৰকাৰে এই সিদ্ধান্ত লোৱা নাই আজিৰ দিনটোত অসম গণ পৰিষদ বা অন্যান্য আমাৰ BPLকে ধৰি যিকেইটা দলৰ মানে যিকেইটা হেৰিৰ লগত আমি যৌথ চৰকাৰ কৰি আছোঁ মিত্ৰ দলৰ চৰকাৰ কৰি আছোঁ ইয়াত চৰকাৰীভাৱে এই সিদ্ধান্ত লোৱা নাই যে অকল বিজেপিৰ সদস্য হ'লেহে অৰুণোদয় পাব আৰু যোনে এই কথাটো ভাবিছে যিবিলাক কৰ্মীয়ে ভাবিছে যিবিলাক হেৰিয়ে ভাবিছে তেওঁলোক ভুল পথে পৰিচালিত কৰিছে গতিকে মই মাননীয় ভৱেশ কলিতা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ তেওঁ এই ষ্টেটমেণ্টটো উইথড্ৰ কৰিব লাগে ৰাজহুৱাভাৱে কাৰণ চৰকাৰী সিদ্ধান্তৰ ওপৰত দলে এটা পলিচি ক'ব পাৰে কিন্তু চৰকাৰীভাৱে ঘোষণা কৰিব নোৱাৰে সেয়ে তেখেতে স্পষ্টীকৰণ দিব লাগে অসমৰ ৰাইজক যে এইটো অসম চৰকাৰৰ সিদ্ধান্ত নহয় আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি যিবোৰ আঁচনি লৈছে যিবোৰ কথা কৈছে যিবোৰ বক্তৃতা ৰাখিছে অকল বিজেপিৰ মানুহকেইটাৰ কাৰণে নহয় অকল বিজেপিৰ মানুহখিনিৰ স্বাৰ্থৰ কাৰণে নহয় সমগ্ৰ অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থৰ কাৰণে তেওঁ যিবোৰ কথা কৈ আছে তাৰ ওভোতা কথা তেওঁ কৈ আছে এজন অসমীয়া খিলঞ্জীয়া লোক কিবা কাৰণত তেওঁ বিজেপিক ভোট দিয়া নাই তেওঁ অৰুণোদয়ৰ পৰা আইনগতভাৱে কেনেকৈ বঞ্চিত কৰিব এটা ভুল তথ্যৰ ওপৰত এটা ভুল ধাৰণাৰ ওপৰত ৰাইজক বিপথে পৰিচালনা কৰাৰ কাৰো অধিকাৰ নাই মুখ্যমন্ত্ৰী এনেকুৱা কথা নকয় এনেকুৱা তেখেত সদায় পৰিপক্ক এতিয়ালৈকে মই যি দেখিছোঁ আজিৰ দিনটোত মই বহুত মুখ্যমন্ত্ৰী লগ পাইছোঁ শৰৎ সিংহৰ দিনৰ পৰা শৰৎ সিংহক লগ পাইছোঁ তৰুণ গগৈক লগ পাইছোঁ হিতেশ্বৰ শইকীয়াক লগ পাইছোঁ প্ৰফুল্ল মহন্তক লগ পাইছোঁ গোলাপ বৰবৰাক লগ পাইছোঁ যোগেন বৰাক লগ পাইছোঁ আনোৱাৰ আতাইমুৰক লগ পাইছোঁ কিন্তু এই সকলোৰে ভিতৰত কিছুমান সিদ্ধান্ত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বতকৈ শুদ্ধ সিদ্ধান্ত তেওঁলোকে আগৰ পৰা ল'ব পৰা নাছিল এজন ডিচিচিভ চিফ মিনিষ্টাৰ সিদ্ধান্ত ল'ব পাৰে কিন্তু এওঁতো কোৱা নাই চিফ মিনিষ্টাৰে কওক যে অকল বিজেপিৰ মানুহখিনিকহে আমি অৰুণোদয় দিম চিফ মিনিষ্টাৰে যেতিয়ালৈকে নকয় তেতিয়ালৈকে বাকী যোনেই নকওক এইবোৰ কথা চৰকাৰী কথা নহয় অসম গণ পৰিষদৰ কৰ্মীসকলক যিসকলে পাব লাগে অৰুণোদয় যিসকল যোগ্য এজনক বঞ্চিত কৰিলেও তাৰ আমি প্ৰতিবাদ কৰি যাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত